নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো চাই কেনে আপোনালোকে নিজকে এবাৰ প্ৰশ্ন কৰক যে মানুহ সঁচাকৈ শ্ৰেষ্ঠ জীৱ হয়নে? নে মানুহে নিজক শ্ৰেষ্ঠ বুলি এইকাৰণে কৈছে যে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে, মনৰ দুখ, নিজৰ আৱেগ, অনুভূতি সকলো বস্তু প্ৰকাশ কৰিব পাৰে, তাৰ কাৰণেই মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে নেকি? এইবোৰ চাই কেনে আপোনালোকক লাগে নেকি মানুহ শ্ৰেষ্ঠ জীৱ? আপোনালোকে যদি নিজৰ ভৰিৰে নিজে যাব নোৱাৰে তেনেহ'লে আপোনালোকে নাযাব। নিজৰ ভৰিৰে যদি আপোনালোকে নিজে খোজকাঢ়ি কেনে আপোনালোকে মঠ মন্দিৰ দৰ্শন কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে নাযাব। এনেকৈ জীৱ জন্তুক দুখ কষ্ট দি আপোনালোকে তাতে পুণ্য কামাব নাযায়, তাতে আপোনালোকে পুণ্য নাপায়। পুণ্যৰ ঠাইত আপুনি আৰু অলপমান পাপহে লৈ আহিব। কিন্তু আমাৰ মানুহৰে কিছু একচাম মানুহে আপোনাক উত্তৰো দিব। আমাৰ কাৰণে সেই ঘোঁৰাকেইটা বোলে নিজে চলি আছে, ঘোঁৰাকেইটাই আমাৰ বিনিময়তহে বোলে ঘোঁৰাকেইটাই জীয়াই আছে। এইটো হৈছে আমাৰ মানৱতাৰ উচ্চমানৰ যিটো উচ্চমানৰ যোনটো চিন্তাধাৰাৰ, যাক আমি বুদ্ধিজীৱী বুলি কওঁ। বুদ্ধিজীৱীৰ কথা বহুত বেলেগ বেলেগ ধৰণে আছে, মই তাহাঁতক বুদ্ধিজীৱীয়ে নাম দিছোঁ। মই তেখেতসকলক কওঁ যে আজিৰ সময়ত আপোনালোকে ইমান উপকাৰ কৰাৰ প্ৰয়োজন নাই জীৱ জন্তুৰ প্ৰতি। সেই জীৱ জন্তুই নিজৰ খাদ্য নিজেই তাতে পাহাৰত উলিয়াই ল'ব পাৰে। আপোনাৰ দৰে মোৰ দৰে গেছৰ প্ৰয়োজন নাই জীৱ জন্তুক, সেউজীয়া ঘাঁহৰ প্ৰয়োজন আছে। সেই সেউজীয়া ঘাঁহখিনিও নাইকিয়া কৰি আছে আপোনাৰ মোৰ দৰে ডাঙৰ ডাঙৰ উদ্যোগপতি। নাম ল'লে বেয়া হয়, আজি ডাঙৰ ডাঙৰ অৰণ্য নষ্ট কৰি পেলাইছে। যিখিনি বস্তু আছে সেইখিনি বস্তু নাইকিয়া কৰি লৈ যায়ে আছে, আৰু আমি নিজক শ্ৰেষ্ঠ জীৱ বুলি কৈ আছোঁ। শ্ৰেষ্ঠ জীৱই গোটেই পৃথিৱীখন ধ্বংস কৰি আছে। পৃথিৱীৰ ভাৰসাম্য বেয়া কৰাত এই শ্ৰেষ্ঠ জীৱটোৰে সকলোতকৈ অৱদান বেছি। কোনো জীৱ জন্তুই আজিলৈকে পৃথিৱীৰ ভাৰসাম্য বেয়া কৰা নাই, মানুহৰ দ্বাৰাই হৈছে। আপোনালোকক সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, যদি আপোনালোকৰ সামৰ্থ্য নাই নিজে খোজকাঢ়ি যোৱাই এটা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে, তেনেহ'লে আপোনালোকে নাযাব। জীৱ জন্তুকেইটা আপোনাৰ বিনিময়ত চলি আছে বুলি কৈ দোহাই দি মানুহক নক'ব। সেই জীৱ জন্তুকেইটাই আপোনাৰ দৰে আপুনি যি ধৰণে সেই জীৱটোৰ ওপৰত বহি আপুনি যাই কাৰণে সেই জীৱকেইটাক ব্যৱহাৰ কৰি আছে। আপোনাৰ মোৰ দৰে কেইজনমান মানুহে অকণমান যাব নোৱাৰে, সেই জীৱটোৰ দ্বাৰাই 4-5 বাৰ আপ ডাউন কৰায়, তাৰপিছত তাতে জীৱটো মৰি যায়। আপোনাৰ মোৰ দৰে মানুহৰ খবৰ নাথাকে। আপুনি দৰ্শন কৰি আহে, ভাবে যে পুণ্য কৰি আহিছে, কিন্তু আপুনি পুণ্য কামাব যায় আপুনি যে এটা সকলোতকৈ দুখী হৈ আহিছে ভগৱানৰ ওচৰত, সেইটো আপুনি কল্পনাও কৰিব নোৱাৰে। কেদাৰনাথতো ঘোঁৰা চলে, সকলোৱে জানে। শিৱৰ আন এটা নাম পশুপতি। জীৱ জন্তুক আমি খালি ভগৱানক মানিলেই সকলো বস্তু হৈ যায়। সেই বস্তুবিলাকৰ সকলো বস্তু জানি কেনেহে সকলো কাম কৰা উচিত। শিৱক পশুপতি বুলি কয়, কিন্তু সেই পশুৰ ওপৰত অত্যাচাৰ কৰি কেনে পিঠিত বহি আমি ভগৱান দৰ্শন কৰিব যাওঁ আৰু পুণ্য কামাব যাওঁ। এই হৈছে আমাৰ আজিৰ সময়ত মানুহৰ মানৱতা। সেইকাৰণে নাযাব। যদি আপোনাৰ নিজৰ সামৰ্থ্য নাই, দুখন ভৰিত মন্দিৰ দৰ্শন কৰিব পৰা আপোনাৰ যদি সামৰ্থ্য নাই, তেনেহ'লে কোনোবা জীৱ এটাৰ ওপৰত বহি সেই জীৱটোক কষ্ট দিয়াৰো আপোনাৰ কোনো অধিকাৰ নাই। পুণ্য কামাব যায় আপুনি পাপহে নিজৰ ওপৰত চপাই লৈছে, এই কথাষাৰ আপুনি পাহৰি নাযাব। আৰু এটা কথা মই অন্তিমত কওঁ,
পশু পক্ষীক আপোনালোকে ইমান দয়া কৰাৰ প্ৰয়োজন নাই। অলপে দয়া কৰক যে সেই পশুটোৰ ওপৰত আপুনি বহি কেনে নাযাব। সেই পশুটো যে আছে, সেই পশুটো নিজৰ খাদ্য জংঘলত নিজে উলিয়াই ল'ব পাৰে। আৰু যিখিনিও জংঘল আছে, ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকক দিয়াৰ বিনিময়ত সেইখিনিও নাইকিয়া হৈ গৈছে। সেই বস্তুখিনি ৰক্ষা কৰাৰ উদ্দেশ্যে আপোনালোকে আৱাজ উঠাওক, ভৱিষ্যতে কাম দিব, পুণ্য কামাব। ধন্যবাদ। জয় আই অসম।